অসমত আপুনি যিয়ে মাত মাতিব তাৰে আপোনাৰ এটা বিপৰীত পক্ষ থাকিব। চাওক, মই লাষ্ট কেইটামান যি ভিডিঅ' বনাইছিলোঁ, পইণ্টকেইটা আছিলে কি, যিবিলাক আপোনাৰ চিপ প্ৰাইজৰ কাৰণে কোৱালিটি বিজনেছবোৰ বৰবাদ হৈ আছে। চাওক, মই চিপ প্ৰাইজৰ এগেইনষ্টে নহয়, কিন্তু মানুহে কিছুমান বস্তু যিবিলাক চিপ প্ৰাইজৰ লগত আপোনাৰ সেই প্ৰাইজ যিবিলাকে আপোনাৰ ষ্টেণ্ডাৰ্ড আপোনাৰ কোৱালিটি বিজনেছ কৰি আছে, তো সিহঁতৰ যিটো প্ৰাইজৰ লগত সিহঁত মানে ভালকৈ বিজনেছ কৰি অহা মানে বিজনেছৰ লগত প্ৰাইজ কম্পেৰিজন হয়। চাওক, আপোনালোকক মই এক্সাম্পল দি আছোঁ। বহুতে আজিকালি ধৰি লওক ফুডকাৰ্টত খাব যায়, আজিকালি ফুডকাৰ্ট বিজনেছটো ভাল চলি আছে, ঠিক আছে। যেতিয়া ফুডকাৰ্টত খাব গৈ কেনে কোনোবা এখন ভাল ৰেষ্টুৰেণ্ট দি কেনে ভাল ৰেণ্ট লৈ কেনে কোৱালিটি ষ্টাফ ৰাখি কেনে তাতে সেই ফুডকাৰ্টৰ প্ৰাইজৰ লগত কম্পেয়াৰ কৰে। চাওক, অসমত এনেকুৱা পইচা থকা বহুত মানুহ নাই যে সদায় ভাল খানা ভাল প্ৰাইজ দি খাব পাৰিব, সেইটো বুজিছোঁ। আপোনালোকে চাওক, কোনোবাই যদি হাই প্ৰাইচ লৈ আছে কিন্তু সেই হাই প্ৰাইজৰ লগত ষ্টেণ্ডাৰ্ডটো মিলিছে নে নাই সেইটো বস্তু আপোনালোকে কম্পেয়াৰ কৰক। আপোনালোকে কি কৰে, প্ৰাইজৰ কম্পেয়াৰ কৰে। প্ৰাইজৰ কম্পেয়াৰ কৰিলে নহ'ব নহয়, আপোনালোকে কোৱালিটিৰ কম্পেয়াৰ কৰক। কোনোবাই বেছি লৈছে, তাৰ কিবা সেই কোৱালিটিটো দিছে নে, যে কোনোবাই কম প্ৰাইজ লৈ কেনে যি টি আপোনাক ছাৰ্ভিচ দিছে। চ' সেইকাৰণে আপোনাৰ প্ৰাইজৰ কম্পেয়াৰ কৰাৰ বাদ দিয়ক, আপোনাৰ কোৱালিটিৰ ওপৰত কম্পেয়াৰ কৰক।